আৰু মাত্ৰ এটা সপ্তাহ অতিক্ৰম কৰিলেই উজনিৰ যি ভয়াৱহ বান পৰিস্থিতি তাৰ এটা মাহ অতিক্ৰম কৰিব আৰু এইখিনি সময়ত শিৱসাগৰ জিলাখনতো দিখৌ দিচাং দৰিকা আদি নৈসমূহ শান্তভাৱে ববলৈ আৰম্ভ কৰিছে কিন্তু এই নৈসমূহে সৃষ্টি কৰা যি বান পৰিস্থিতি আৰু এই বান পৰিস্থিতিৰ মাজতে বিভিন্ন স্থানত আবদ্ধ হৈ থকা পানীসমূহক লৈ এতিয়াও ৰাইজ সমস্যাৰ সন্মুখীন হৈছে আৰু বানাক্ৰান্ত ৰাইজ এতিয়াও সন্দিহান হৈ আছে যে এই আবদ্ধ পানীসমূহ কেতিয়া ওলাই যাব আৰু এই প্ৰলয়ংকাৰী বানে আচলতে ঘৰ দুৱাৰ মানুহৰ সা সম্পত্তিৰ লগতে বিভিন্নজন পশুপালকৰ বিস্তৰ ক্ষয়ক্ষতি সাধন কৰে বহু গু মহ বলীয়া বানে উটুৱাই লৈ যায় আমি এইখিনি সময়ত উপস্থিত আছোঁ ডিমৌৰ ইকৰাণীত আৰু ইকৰাণীতে আহি আশ্ৰয় গ্ৰহণ কৰি আছে এজন মহ পালকে মই দেখাইছোঁ এইখিনি মহ তেওঁ খাটপথাৰ নামৰ এখন ঠাইত আচলতে এই মহসমূহ পালন কৰি আছিল সেইখিনি স্থানতে খাটপথাৰত তেওঁ 15টাকৈ বছৰ এনেদৰে মহ পালন কৰি তেওঁ গাখীৰ উৎপাদন কৰি বিভিন্ন স্থানত সেই দুগ্ধ আচলতে তেওঁ বিপণন কৰি তেওঁ জীৱিকা নিৰ্বাহ কৰিছিল আৰু বলীয়া বানে তেওঁ 15 বছৰ ধৰি আশ্ৰয় গ্ৰহণ কৰি থকা সেই স্থানৰ পৰা তেওঁক আঁতৰাই পঠায় আৰু লগতে তেওঁ কেইবাটাও মহ বলীয়া বানে উটুৱাই লৈ যায় আমি সেইজন ব্যক্তিৰ সৈতে কথা পাতিব বিচাৰিছোঁ দাদা আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে আপোনাৰ নামটো মোৰ নাম শ্ৰী তুলসী কোঁৱৰ আৰু এই কথাখিনি NKTV ফালৰ পৰা যে সুধিবলৈ আহিছে বহুত ধন্যবাদ জনাইছোঁ কিন্তু বাকী কোনো মোক খা খবৰ লোৱা নাই কিন্তু বহুত মানুহে খা খবৰ ল'ব লাগিছে লৈছে লগৰ সমনীয়া সেইবিলাকে লৈছে কিন্তু বিভাগীয় ফালৰ পৰা একো খা খবৰ নাই তাৰমানে মই আছিলোঁ খাটপথাৰত 15 বছৰ হৈছিলে তাত থকা তাৰ এনেকেই মৌ পুহি গাখীৰ পানী বিকিয়ে চলি আছিলোঁ কিন্তু এনেকুৱাই হ'ল এতিয়া ঘৰৰ ভিতৰৰ পৰা একো উলিয়াব নাপালোঁ একোৱে উলিয়াব নোৱাৰিলোঁ চব শেষ হৈ গ'ল সেইদিনা পানী অহাৰ অকণমান বৰ্ণনা দিয়কচোন পানী অহাটো পানীটো এনেকৈ আহিছে পানীটো আপোনাৰ 10 মিনিটত বেগেট এআঁঠুত আপোনাৰ আধা ঘণ্টাৰ ভিতৰত ইমানডোখৰ হৈ গ'লে বুকু ৰুমৰ ভিতৰত ৰুমত থাকে মোৰ মানুহজনী আছিলে সিহঁতি একো বচাব নোৱাৰিলে তাৰপৰা মই মৌখিনি বেলেগ ফালৰ পৰা ফোন আহিছে তই কি কৰিছ মই বোলো মৌ খুলিছোঁ সিহঁতি ৰছী কাটিছে সেইখিনি পাণ বেচা মানুহ আছিলে পাণ বেচা মানুহে ৰছী কাটিছিলে সেই মানে মৌ খুলি দিলোঁ মৌ খুলি দিয়াৰ পিছত এতিয়া মহে চামনে মই কিবা নাৰ্ভাছ হৈ গ'লোঁ মৌ গুচি গৈছে তাৰপৰা মৌখিনি এদিনৰ পিছত মই চেৰকাপাৰ তেল ডিপুৰ মুখত পাইছোঁ চেৰকাপাৰ তেল ডিপুৰ মুখত মৌ শুই আছে লক্ষ্মীনগৰত এজনী কিমান মহ আছিলে 26টা আছিলে লক্ষ্মীনগৰত পাইছোঁ এজনী লালিম গাঁৱৰ পাইছোঁ 4টা সেনেকৈ বুটলি নি পাইছোঁগৈ তাত কিন্তু তাৰ পৰা মই এনেকুৱা কণ্ডিশ্যনত পৰিলোঁ তাত গৈ চাইছোঁগৈ নাপালোঁ মই তাৰ পৰা 5টা মই বিচাৰিছোঁ 2জনী ঘাই মহ এটা গেয়া মহ তাৰপৰা 2জনী চেঁউৰী পোৱালি তাৰপৰা নেপাই পানি মই চাইছোঁ যে কেনি ওলাব সেনেকৈ ভাবি পিনি মই আকৌ সেই হলি নেমৰ মুখতে এজন মানুহে মোক ক'লে যে ইয়াতে ৰখা মহখিনি বাউণ্ডেৰী ৱাল আছিলে তাতে মই 2 দিন 3 নিশা তাত থাকিলোঁ তাৰপিছত ৰজাবাৰীত আছিলোঁ 13 দিন তাৰপৰা ৰাজমাৰী গৰু বজাৰত থাকিলোঁ 7 দিন সেনেকৈ এতিয়া ইয়াত হ'ল 4-5 দিন ইকৰাণীত আপোনাৰ যিখিনি স্থানত আছিলে সেইখিনি স্থানৰ পৰাতো ডিমৌৰ এই ইকৰাণী বহু দূৰ কেনেকৈ আহি পালে চব খোজকঢ়াই আনিছোঁ বহুত কষ্টত আহিছোঁ মাজত প্ৰথম থাকিলোঁ চেৰকাপাৰত তাৰপিছত আহিলোঁ ৰজাবাৰীত তাৰপৰা আহিলোঁ ৰাজমাৰীত তাৰপৰা ইকৰাণী পাইছোঁহি এতিয়া যিটো পৰিস্থিতি হৈ আছে কেতিয়া পানী শুকাব কেতিয়া ঘাঁহ ওলাব সেইখিনিতো একো গমেই পোৱা নাই ঘাঁহবিলাক চব গেলি গৈছে এতিয়া গেলি যোৱাৰ কাৰণে এতিয়া তালৈ মই কেতিয়াকৈ ঘূৰি যাব পাৰিম সেইটোও নাজানো তাৰমানে আৰু মহবিলাক চব গাভিনী মহ আছে এতিয়া জগিব পোৱালি দিব কি হ'ব কি নহ'ব সেইবিলাক তাত একো গমেই নোপোৱা হৈছে বাকী আপোনাৰ এনেধৰণৰ আপোনাৰ নিচিনা বহু মহ পালকৰ ক্ষতি হৈছে আপোনাক কোনোবা চৰকাৰী যি বিভাগ আছে পশুপালন বিভাগ তেওঁলোক কোনোবাই খা খবৰ লৈছে নেকি নাই লোৱা প্ৰথম আপুনিয়ে খা খবৰ ল'বলৈ আহিছে আৰু বেলেগ কোনো মোক খা খবৰ লোৱাহি নাই যে মহ আছিলে তাততো খাটপথাৰত মহ আপুনি যিহেতু বহুত দিন তাত পালন কৰি চিনি পায় তুলসী কোঁৱৰ বুলিলে চবেই চিনি পায় বহুত দূৰৰ পৰা মানুহে গাখীৰো নিয়েহি মোৰ পৰা চবেই চিনি পায় কিন্তু কোনো খা খবৰ নাই লোৱা হয় এইজন তুলসী কোঁৱৰ তেখেতে কৈছে খাটপথাৰ নামৰ সেই অঞ্চলটোত তেওঁ যোৱা 15 বছৰ ধৰি মহ পালন কৰি জীৱিকা নিৰ্বাহ কৰি আছিল আৰু বানে তেওঁ কেইবাটাও মহ ইতিমধ্যে উটুৱাই নিছে খাটপথাৰ নামৰ যিখিনি স্থান সেই স্থানৰ পৰা ডিমৌৰ এই ইকৰাণীলৈ 30 কিলোমিটাৰৰ অধিক পথ
তেওঁ আচলতে মহ খোজ কঢ়াই খেদি আনি এইখিনি স্থানত বৰ্তমান আশ্ৰয় গ্ৰহণ কৰি আছে। আৰু আমাৰ পিছফালে এটা জল জীৱন মিছনৰ এটা পানী যোগান কেন্দ্ৰ আছে। এই কেন্দ্ৰটোতে তেওঁ যোৱা কেইবাটাও নিশা ইয়াতে তেওঁ অতিবাহিত কৰিছে। আৰু কাষত যদি আমি চাওঁ কিছু ঘাঁহনি আছে, এই ঘাঁহনিতে তেওঁ মহকেইটা চৰাইছে। আৰু তেখেতে উল্লেখ কৰিছে যে বৰ্তমান কেইবাজনী মহ তেওঁৰ পোৱালি জগিবলগীয়া আছে। আৰু এনে পৰিৱেশত এইজন পালকে এতিয়া চকুলো নিগৰাইছে যে তেওঁৰ কাষত তেওঁৰ দুৰ্দশাৰ কথা শুনিবলৈ পশুপালন বিভাগৰ কোনোজন ব্যক্তি বা চিকিৎসক এতিয়ালৈকে উপস্থিত হোৱা নাই। আৰু এনেদৰেই শিৱসাগৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ গৰু ম'হ পালকসকলৰ জীৱনলৈ এই বলিয়া বানে কঢ়িয়াই আনিছে অমানিশা।